সুপ্ৰভাত। আজি আমি ইয়াত জনজাতীয় গৌৰৱ দিৱস উদযাপনৰ বাবে একত্ৰিত হৈছো, যি আমাৰ সকলোৰে বাবে গৌৰৱৰ আৰু সন্মানৰ দিন। এই দিনটো ভাৰতৰ অন্যতম মহান জনজাতীয় নেতা আৰু স্বাধীনতা সংগ্ৰামী ভগৱান বিৰছা মুণ্ডাৰ 150তম জন্মবাৰ্ষিকী দিৱস হিচাপে চিহ্নিত কৰা হৈছে। ভগৱান বিৰছা মুণ্ডাৰ জন্ম হৈছিল 1872 চনৰ 15 নৱেম্বৰ বৰ্তমানৰ ঝাৰখণ্ডৰ উলিহাটু গাঁৱত। অতি কম সময়ৰ পৰাই তেওঁ ব্ৰিটিছ শাসন আৰু সামন্তীয় জমিদাৰৰ অধীনত তেওঁৰ সাধাৰণৰ শোষণ আৰু দুৰ্দশা প্ৰত্যক্ষ কৰিছিল। তেওঁ অনুভৱ কৰিছিল যে অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ একতা, শিক্ষা আৰু সাহসৰ প্ৰয়োজন। তেওঁৰ দৃঢ় ইচ্ছা আৰু নেতৃত্বৰ সৈতে